ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ক্লাছ 8ৰ ভূগোলৰ পাৰ্ট 2 পঢ়াবলৈ গৈ আছোঁ। এই পাৰ্টটোৰ নাম হ'ল জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ। জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণত আমি কি পঢ়িম জানা? জনসংখ্যাৰ বৃদ্ধি আৰু বিকাশ সম্পৰ্কে ধাৰণা লাভ কৰিম। জনসংখ্যা বিতৰণৰ সম্পৰ্কে। জনসংখ্যা বৃদ্ধি মানে কি? এতিয়া সেই প্ৰথমটো আমি জনসংখ্যাৰ বৃদ্ধিটো বুজিব লাগিব, হয়নে নহয়? জনসংখ্যাৰ বৃদ্ধি মানে সময়ৰ লগে লগে যেনেকৈ জনসংখ্যা বাঢ়ি যায়। জনসংখ্যা মানেতো তোমালোকে বুজি পাইছা চাগে, মানুহৰ সংখ্যা। জন মানে মানুহ, হয়নে নহয়? মানুহৰ সংখ্যা সময়ৰ লগে লগে বাঢ়ি গৈ আছে নে কমি গৈ আছে? তোমালোকে কোৱাচোন, নিজে ভাবাচোন। মানুহৰ সংখ্যাটো বাঢ়ি গৈ আছে, হয়নে নহয়? এই জনসংখ্যাৰ বৃদ্ধি কিয় হয়, কেনেকৈ হয় আৰু ইয়াৰ ফলত কি হ'ব পাৰে? জনসংখ্যা বৃদ্ধি হ'লে, মানুহ বাঢ়িলে কি হ'ব পাৰে? আৰু জনসংখ্যা তোমালোকে নিজে এবাৰ প্ৰথমত ভাবি লোৱাচোন, মানুহ বাঢ়াৰ ফলত কি হৈছে? গছ গছনি কাটিছে, থকা ঠাইখিনি সীমিত হৈ গৈছে, কমি গৈছে। তেনেকৈ কিমান প্ৰজাতি চৰাই চিৰিকটি নাইকিয়া হৈ গৈছে। তেনেকৈ কিমান কি আছে, সেইবোৰ তোমালোকে এবাৰ ভাবাচোন। সেইখিনি কথাকে আমি ইয়াত পঢ়িবলৈ গৈ আছোঁ দেই। তোমালোকে ধুনীয়াকৈ মন দি শুনিবা আৰু কিবা বুজি নাপালে মোক ক'বা। জনসংখ্যাৰ প্ৰথমত আমি এই শব্দটো বুজিব লাগিব, জনসংখ্যাৰ বৃদ্ধি। জনসংখ্যাৰ বৃদ্ধি মানে সাধাৰণতে একোখন ঠাই তোমালোকে নিজৰ ঠাইখনৰ কথা ভাবিব পাৰা। ঠাই এখনত যেতিয়া জনসংখ্যা বাঢ়ি গৈ থাকে তাকে জনসংখ্যা বৃদ্ধি বুলি কোৱা হয়। মানুহৰ সৃষ্টিৰ পিছৰ পৰাই প্ৰথমত যেতিয়া আগত মানুহৰ প্ৰথম সৃষ্টি হৈছিলে তেতিয়া জনসংখ্যা একেবাৰে কম আছিলে। আৰু তেতিয়াৰ পৰা জনসংখ্যা এতিয়ালৈ কিমান বাঢ়ি গৈ আছে সেইটোকে এই জনসংখ্যাৰ বৃদ্ধি বোলা হয়। আৰু জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে মানুহে পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ গৈছে। আগত মানুহ পৃথিৱীৰ এটা প্ৰান্ততহে আছিলে, য'ত নদী আছিলে, তেনেকৈ সুবিধাবোৰ থকা ঠাইতহে আছিলে। পিছত লাহে লাহে যেনেকৈ জনসংখ্যা বৃদ্ধি হ'ল, মানুহৰো বৃদ্ধি হ'ল, তেনেকৈ এটা নিৰ্দিষ্ট ঠাইৰ পৰা মানুহ এনেকৈ সিঁচৰিত হৈ গোটেই পৃথিৱীখনত বহলি গ'ল। বুজি পাইছা? এতিয়া আমি জনসংখ্যাৰ বৃদ্ধি আৰু মানৱ সম্পদৰ বিকাশ এইখিনি পঢ়িম। জনসংখ্যাৰ বৃদ্ধি বুলিলে এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘটা জনসংখ্যাৰ সংখ্যাগত পৰিৱৰ্তনক বুজায়। জনসংখ্যাৰ বৃদ্ধি বুলি ক'লে কি বুজায় জানানে? এটা নিৰ্ধাৰিত সময় মানে এটা ধৰি লোৱা 2025 চনৰ পৰা 2026 চনলৈ কিমান বাঢ়িছে, এনেকৈ এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত সংখ্যাত যেনেকৈ 5ৰ পৰা 6 হৈছে, 6ৰ পৰা 7 হৈছে, তেনেকৈ সেই পৰিৱৰ্তনটোকে জনসংখ্যাৰ বৃদ্ধি বুলি কোৱা হয়। বুজি পাইছা? উদাহৰণ হিচাপে 2001 চনৰ লোকপিয়ল মতে, যেনেকৈ আমি চেঞ্চাছ বুলি কওঁ যে, লোকপিয়ল মতে জনসংখ্যা ইমান আছিল, 2,38,407 আছিলে। আৰু 2011 চনত ই কিমান হয়গৈ? 3 কোটি হয়গৈ। ইয়াতে তুমি ধৰিব পাৰা, ইয়াত 2 কোটি আছে আৰু ইয়াত 3 কোটি হয়গৈ। চোৱা জনসংখ্যা কিমান বৃদ্ধি হৈছে। 2001 চনৰ পৰা 2011 চনলৈকে কিমান জনসংখ্যা বৃদ্ধি হৈছে তোমালোকে ইয়াতে ধৰিব পাৰিছা। গতিকে 2001 চনৰ পৰা 2011 চনলৈ 10 বছৰৰ সময়ৰ ভিতৰত জনসংখ্যাৰ বৃদ্ধি আছিল কিমান? চোৱা 45,30,865 জন। কিমান জন মানুহ বাঢ়িছে চোৱা? 45 লাখ জন মানুহ এই 10 বছৰত মানুহ বাঢ়ি গৈছে। তেনেকৈ 10 বছৰত কিমান বাঢ়ি গৈছে তোমালোকে ভাবাচোন। এনেভাৱে এনেকৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত, এটা সময়ৰ ভিতৰত 10 বছৰ, 5 বছৰ, এবছৰ, 3 বছৰ, তেনেকুৱা এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত যে এখন জনসংখ্যাৰ ভিতৰত ঠাই এখনৰ জনসংখ্যাৰ যি বৃদ্ধি হয় তাক জনসংখ্যাৰ বৃদ্ধি বুলিব পাৰি। তাকে জনসংখ্যাৰ বৃদ্ধি বুলি কোৱা হয়। কোনো ঠাইত যেনেকৈ যেতিয়া মহামাৰী বা যিকোনো বানপানী আহে, তেনেকৈ প্ৰাকৃতিক দুৰ্যোগ হ'লে যেতিয়া মানুহ ঢুকায়, মানুহ মৰে, তেতিয়াহ'লে কিছুমান ঠাইত কমি যাব পাৰে, কিন্তু বেছিভাগ কি হয়, জনসংখ্যাৰ বৃদ্ধিয়ে হয়। মানে কিবা দুৰ্যোগ নঘটালৈকে জনসংখ্যাৰ বৃদ্ধিয়ে হয়। আৰু এনে এখন দেশ এখনত যেতিয়া অভাৱনীয়ভাৱে বহুত জনসংখ্যাৰ বৃদ্ধি হয় তেতিয়া কি সমস্যাৰ সন্মুখীন হ'ব লাগে? খাদ্যৰ নাটনি হৈ যায়, খোৱাপানীৰ সমস্যা হয়, মূল্য বৃদ্ধি হয়, বাসস্থানৰ সমস্যা হয়, শিক্ষা, স্বাস্থ্য আদি সকলো দিশতে নানা ধৰণৰ সমস্যা হয়। তোমালোকে নিজে ভাবাচোন, যেতিয়া মানুহ বাঢ়ি গৈ থাকিব, খাদ্যৰ নাটনি হ'ব। খাদ্যৰ নাটনি হোৱা মানে কি বুজি পাইছানে? মানুহৰ মানে খাবলৈ বস্তু কিনিব নোৱাৰিব, বহুত দাম হ'ব, হয়নে নহয়?
মূল্য বৃদ্ধি হ'ব আৰু থাকিবলৈ জেগা নাইকিয়া হ'ব স্বাস্থ্য এতিয়া হস্পিটেল এটাত গ'লেও বহুত ভিৰ থাকে কাৰণ জনসংখ্যা বাঢ়ি গৈ আছে হয়নে নহয় ইয়াৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ওপৰতো মানুহৰ হেঁচা বৃদ্ধি হয় প্ৰাকৃতিক সম্পদ যিবোৰ আমি ব্যৱহাৰ কৰোঁ পানী ব্যৱহাৰ বেছি হৈ যায় মাটিৰ ব্যৱহাৰ এইবিলাক প্ৰাকৃতিক সম্পদ হয়নে নহয় পানী মাটি গছ গছনি এইবোৰৰ আমি বেছিকৈ ব্যৱহাৰ কৰিব লওঁ তাৰ মানে হেঁচা বেছি হয় ফলত পৰিৱৰ্তন বিনষ্ট হোৱাৰ লগতে ভৱিষ্যতৰ বাবে সম্পদৰ নাটনিও হয় আৰু তেতিয়া কি হয় আমাৰ সম্পদ লাহে লাহে নাইকিয়া হ'বলৈ ধৰে আৰু তেনেকৈ আফ্ৰিকা ইথিওপিয়া সোমালিয়া আদিৰ দৰে দেশত এনে এখন ছবি ক্ৰমে প্ৰকট হৈ পৰিছে এই দেশবোৰত সম্পদৰ নাটনি হ'বলৈ ধৰিছে আৰু এই দেশবোৰ ক্ৰমে দুখীয়া হৈ গৈ আছে এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম জনসংখ্যাৰ বৃদ্ধিটো কেতিয়াৰ পৰা হৈছে আৰু কেনেকৈ ইমান বৃদ্ধি হ'বলৈ পাইছে কেনেকৈ জনসংখ্যাৰ বৃদ্ধিটো বাঢ়ি গৈছে সেইখিনি আমি বুজিম এতিয়া 2008 চনৰ হিচাপ মতে পৃথিৱীৰ মুঠ জনসংখ্যা কিমান আছিল চোৱা 664 কোটি ইমানহে আছে 2008 চনত 664 কোটি কিন্তু 2008 চনৰ কথা বাদ দিয়া এতিয়া 1650 চনত পৃথিৱীৰ জনসংখ্যা আছিল অকল 50 কোটি 1650 চনত অকল 50 কোটি আছিল আৰু 1800 চনত কিমান হয় 98 কোটি তাৰ মানে প্ৰায় দুগুণ হৈছেগে আৰু 50ৰ পৰা 98 মানে 100 হ'লেতো দুগুণ হয়নে নহয় ডাবল হয় আৰু এই ইমান 1600 1700 1800ত গৈহে দুগুণ হৈছে হয়নে নহয় কিমান 200 বছৰমান লাগি গৈছে হয়নে আৰু 1800 চনৰ পৰা কিন্তু একে দ্ৰুতভাৱে জনসংখ্যাৰ বৃদ্ধি হৈছে 1950 চনত পাছৰ 150 বছৰত 252 কোটি হয়গে চোৱাচোন ক'ত 98 কোটি আৰু ক'ত 252 কোটি 1800 চনৰ পৰা 100 বছৰতে ধৰি লোৱা কিমান বৃদ্ধি হৈছে 252 কোটি মানে দুগুণ 4 গুণেহে 5 গুণ বেছি হৈ গ'ল ইয়াৰ পিছত 50 বছৰতে তাৰ পিছত চোৱা এতিয়া 100 বছৰ লগা নাই ইয়াৰ পিছত আকৌ 50 বছৰতে 2001 চনত হয় 600 এই 200ৰ পৰা 600 মানে চোৱাচোন 3 গুণ বাঢ়ি গ'ল হয়নে নহয় 3 গুণ 613 কোটি হয়গে আৰু 2008 চনত হয়গে 664 কোটি এনেধৰণে শিশুৰ জন্মৰ কিহৰ কাৰণে জনসংখ্যা বাঢ়ি আছে শিশুৰ জন্মৰ হাৰ বৃদ্ধি হৈছে আৰু চিকিৎসা বিজ্ঞানে মানুহৰ বেমাৰ আজাৰৰ মৃত্যুৰ হাৰ কমাই আনাটো জনসংখ্যা বৃদ্ধিৰ অন্যতম প্ৰধান কাৰণ এতিয়া তোমালোকক প্ৰশ্ন আহিব পাৰে পৰীক্ষাত কিহৰ কাৰণে এনেকৈ ইমান সোনকালে এই জনসংখ্যা বৃদ্ধি এইখিনি বহুত গুৰুত্বপূৰ্ণ এইখিনি দেই তোমালোকে পঢ়িবলগীয়া কথা কিমান 1650 চনত 50 কোটি আৰু 1800 চনত 98 কোটি আকৌ এই 1650ৰ পৰা 1800 200 বছৰ ধৰি লোৱা প্ৰায় 200 বছৰতহে দুগুণ হৈছে আকৌ 1800ৰ পৰা 100 বছৰতে দুগুণতকৈ 4 গুণ বেছি হৈছে আকৌ 50 আৰু তাৰ পিছততো 50 বছৰতে 3 গুণ বাঢ়ি গ'ল আৰু এইখিনি গুৰুত্বপূৰ্ণ হয় আৰু কি কাৰণত এনেকৈ বৃদ্ধি হৈছে বুলি ক'লে শিশুৰ জন্মৰ হাৰ বৃদ্ধি হৈছে আৰু লগতে আমাৰ চিকিৎসা বিজ্ঞান উন্নত হৈ গৈছে মানুহ আজিকালি বেমাৰ হ'লেই মৰি নাযায় আজিকালি চিকিৎসাৰ দ্বাৰা বচাব পাৰি সেইকাৰণে জনসংখ্যা বৃদ্ধি হৈ আছে আৰু সেইকাৰণে বিগত 50 বছৰত প্ৰতি বছৰে গড়ে 8 কোটি মানকৈ জনসংখ্যা প্ৰতি বছৰে এবছৰত 8 কোটি মানকৈ জনসংখ্যা বৃদ্ধি হৈছে ভাবাচোন তাৰ মানে কিমান জনসংখ্যা বৃদ্ধি হৈছে হয়নে নহয় তাৰ পাছত চোৱা দেশ এখনত সকলোখিনি মানুহ শিক্ষা কৰ্মদক্ষতা কাৰিকৰী কৌশল বুদ্ধিমত্তা আদি দিশত সমপৰ্যায়ৰ নহয় এখন দেশত মানুহখিনি সকলো মানুহে শিক্ষাত উন্নত তেনেকুৱা নহয় সেইকাৰণে কৰ্ম কুশলতা উৎপাদনমুখী দক্ষতা জ্ঞান বৃদ্ধি আদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য মানৱ সম্পদ বুলি কাক কোৱা হয় জানানে মানৱ সম্পদ মানুহ এজনে যেতিয়া সৰুৰ পৰা ডাঙৰ হয় তেতিয়া কিমান বহুত কৌশল থাকে তেওঁ বহুত শিকে আৰু শিকি পিছত দেশৰ কাৰণে যদি কিবা এটা আগবঢ়ায় যেনেকৈ ৰাস্তা বনাবলৈকো আমাৰ নিবনুৱা ৰাস্তা বনাবলৈকো আমাক মানুহ লাগে হয়নে নহয় এই মানুহখিনিয়ে বনাব জানিব লাগিব হয়নে নহয় আৰু তেনেকৈ উৎপাদনমুখী মানুহবোৰ যেতিয়া খেতি কৰিব কিবা কামত যেতিয়া লাগি থাকিব মানুহবোৰ তেতিয়া তেওঁলোকক মানৱ সম্পদ বুলি কোৱা হয় মানৱ সম্পদ সমাজ তথা দেশৰ উন্নতিৰ ভেটি স্বৰূপ মানৱ সম্পদ মানুহে যেতিয়া কাম কৰিব মানুহে যেতিয়া দেশৰ কাৰণে সেৱা আগবঢ়াব তেতিয়াহে মানৱ সম্পদ দেশ এখনৰ উন্নতি হ'ব হয়নে নহয়
মানৱ সম্পদ উপযুক্তভাৱে গঢ়ি তোলাকে মানৱ সম্পদ উন্নয়ন। এই মানৱ সম্পদ তোমালোকক যে চৰকাৰে স্কুলত পঢ়াই আছে বা আজিকালি নামভৰ্তি মাচুল লোৱা নহয়, ফিজ লোৱা নহয়, কিহৰ কাৰণে? তোমালোকেও ভৱিষ্যতে গৈ দেশৰ মানৱ সম্পদ হ'বা বুলিয়ে চৰকাৰে তোমালোকৰ পঢ়া শুনাত গুৰুত্ব দিছে। আৰু এনেকৈ আমি মানৱ সম্পদ গঢ়িবলৈ হ'লে উপযুক্তভাৱে মানৱ সম্পদ গঢ়িলেহে দেশ এখন উন্নত হ'ব বুলি ভাবোঁ। গতিকে মানৱ সম্পদ বিকাশ মানে সম্পদ হিচাপে মানুহৰ গুণগত উৎকৰ্ষ সাধন। মানৱ সম্পদ বিকাশ বুলি ক'লে এতিয়া কি বুজি পোৱা? মানৱ সম্পদ বিকাশ মানে হ'ল মানুহৰ গুণ উন্নত হোৱা, মানুহৰ যিবোৰ গুণ থাকে গুণবোৰ উন্নত কৰাকে মানৱ সম্পদ বুলি কোৱা হয়। আৰু এই মানৱ সম্পদ উন্নত কৰিবলৈ আমি কি কৰিব লাগিব? চৰকাৰৰ উপযুক্ত আঁচনি দৰকাৰ থাকে। যেনেকৈ চৰকাৰে মেডিকেল কলেজ খুলিছে, তাৰপিছত নতুন নতুন মহাবিদ্যালয়বোৰ খুলি আছে। এই মহাবিদ্যালয়ৰ দ্বাৰা কি হ'ব? মানৱ সম্পদ গঢ়ি তোলা হ'ব, হয়নে নহয়? মানুহে পঢ়াব বা উৎপাদনমুখী কৰিব, তেতিয়া মানৱ সম্পদ গঢ়া হ'ব, হয়নে নহয়? সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথভাৱে নিশ্চিত কৰাটোৱে হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত। এইটো প্ৰশ্নটো গুৰুত্বপূৰ্ণ প্ৰশ্ন দেই। মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত কি কি বুলি? সম্পদ, শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্মসংস্থাপন, এইকেইটা হ'ল মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত। মানৱ সম্পদ এটা উন্নয়ন কেনেকৈ হয়? যেতিয়া শিক্ষা, সুস্বাস্থ্য, উপযুক্ত কৰ্মসংস্থাপন আদি থাকিব, তেতিয়াহে মানৱ সম্পদ উন্নয়ন হয় বুলি ভাবা হয়। বুজি পাইছা? এইখিনি হ'ল জনসংখ্যাৰ বৃদ্ধিৰ বিষয়ে। এতিয়া আমি পঢ়িম জনসংখ্যা বিতৰণ। কি সকলো ঠাইতে জনসংখ্যা একেই হয় জানো? সকলো ঠাইতে জনসংখ্যা সমানে বিতৰণ হৈ আছেনে? আৰু কি কি কাৰণত জনসংখ্যা সমানে বিতৰণ হোৱা নাই? এইখিনি আমি জনসংখ্যা বিতৰণৰ বিষয়ে এতিয়া পঢ়িম দেই। জনসংখ্যাৰ বিতৰণ মানে কি জানানে? জনসংখ্যাটো কেনেকৈ সিঁচৰিত হৈ আছে, কেনেকৈ বিতৰণ হৈ আছে। এনেকুৱা নহয় যে আমাৰ দেশখন এইখন আমাৰ গোটেই পৃথিৱীখন, হয়নে নহয়? পৃথিৱীখনত চবতে মানুহ আছে নাই? অকল এঠাইতে ইয়াতে মানুহ আছে নেকি? গোটেইকেইটাত আছে, হয়নে নহয়? তাকে জনসংখ্যাৰ বিতৰণ বুলি কোৱা হয়। প্ৰথমতে যেতিয়া মানুহৰ সৃষ্টি হৈছিল, মানুহ এঠাইতে আছিলে। ধৰি লোৱা সিন্ধু নদীৰ পাৰত, এনেকৈ নাইল নদীৰ পাৰত, নাইল সভ্যতা শুনিছা চাগে, তাৰপিছত সিন্ধু সভ্যতা, তেনেকৈ নদীবোৰৰ পাৰত য'ত পানীৰ সুবিধা আছে তেনেকুৱা নদীবোৰৰ পাৰত আছিলে জনসংখ্যা। তাৰপিছত লাহে লাহে যেনেকৈ জনসংখ্যা বৃদ্ধি হ'বলৈ ধৰিলে, বাঢ়িবলৈ ধৰিলে, মানুহে খাদ্যৰ সন্ধানত বেলেগ বেলেগ ঠাইলৈ যাবলৈ ধৰিলে, কৰ্মসংস্থাপনৰ সন্ধানত বেলেগ বেলেগ ঠাইলৈ যাব ধৰিলে। আৰু এতিয়া পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা আছে। অকল এই কুমেৰু আৰু সুমেৰুতহে জনসংখ্যা নাই। ইয়াত বৰফেৰে ঢাকি থকা যে কুমেৰু আৰু সুমেৰু, এই অঞ্চলতহে জনসংখ্যা নাই। বাকী গোটেই ঠাইতে পৃথিৱীৰ জনসংখ্যা আছে। আৰু এই জনসংখ্যা বৃদ্ধিটো কেনেকৈ হৈছে আমি তাকে বুজিবলৈ এইখিনি পঢ়িব লাগিব, হয়নে নহয়? মই কৈছোঁৱে তোমালোকে কৰ্মসংস্থাপনৰ সন্ধানত মানুহে আন ঠাইলৈ যাবলৈ লৈছে, কৰ্মসংস্থাপনৰ সন্ধানত, হয়নে নহয়? আন ঠাইলৈ যাবলৈ লৈছে। আৰু লাহে লাহে কি হ'ল? যোগাযোগ মানে অহা যোৱা যোগাযোগৰ ৰাস্তা, পৰিবহণ, গাড়ী মটৰ আদি উন্নতি হ'বলৈ ধৰিলে। আৰু মানুহে নতুন নতুন ঠাই সন্ধান পাবলৈ ধৰিলে, মানে বিচাৰি পাবলৈ ধৰিলে। উদাহৰণস্বৰূপে যেনেকৈ সোণ, হীৰা আদি মূল্যৱান ধাতুৰ সন্ধান পায়, যেনে ধাতু আছে বুলি মানুহ অষ্ট্ৰেলিয়াৰ মৰুভূমিত ব্ৰিটিছসকলে খনি চহৰ গঢ়ি তুলিলে। অষ্ট্ৰেলিয়াৰ মৰুভূমিতো মানুহ গৈ খনি চহৰ গঢ়ি তুলিলে। তাৰপিছত আকৌ দক্ষিণ আফ্ৰিকাত হীৰা, সোণ আদি আহৰণৰ বাবে চহৰ গঢ় লৈ উঠিল। তেনেকৈ আমেৰিকাৰ শীত প্ৰধান অঞ্চলতো, বহুত শীত থকা একে ঠাণ্ডা ঠাইতো, আলাস্কাতো মানুহ চহৰ গঢ় লৈ উঠিল। আৰু তেনেকৈ সাগৰ, মহাদ্বীপ, দ্বীপ, মৰুপ্ৰায় এই অঞ্চলবোৰতো বৰ্তমান চবতে জনসংখ্যা আছে। অকল কুমেৰু আৰু সুমেৰুত জনসংখ্যাটো কম। আৰু তেনেকৈ পৃথিৱীৰ মুঠ জনসংখ্যা 60% লোক মাত্ৰ 10খন ৰাষ্ট্ৰৰ বাসিন্দা। 60% লোক। আৰু এই 60% লোক কোন কোন ৰাষ্ট্ৰৰ বাসিন্দা তোমালোকে চাব পাৰিবা। ইয়াত নাম কেইখন? 10খন ৰাষ্ট্ৰৰ বাসিন্দা বুলি লিখা আছে নাই? এই 10খন ৰাষ্ট্ৰতে
কিমান জনসংখ্যা 60% লোক থাকে এই 60 প্ৰথম কোন আছে চীন দেশৰ জনসংখ্যা সকলোতকৈ বেছি চীন ইয়াত 2020 চনৰ মতে ইয়াত জনসংখ্যা দেখুৱাইছে চীন দেশৰ সকলোতকৈ বেছি আৰু তাৰ পিছত আছে আমাৰ ভাৰত দেশ আৰু ইয়াত শতাংশত চোৱা চীন দেশৰ 18.47% আৰু ভাৰতৰ 17.70% বহুত বেছি ব্যৱধান নাই ইয়াত ডিফাৰেন্সটো একেবাৰে কম কেতিয়াবা ভাৰতৰ জনসংখ্যা বেছি হোৱাৰ সম্ভাৱনাটো বেছি আছে বুলি বিজ্ঞানীসকলে কয় আৰু সেইকাৰণে এয়া চোৱা চীন দেশ প্ৰথম সকলোতকৈ বেছি জনসংখ্যা থকা দেশটোৰ নাম কোৱা বুলি ক'লে কি ক'বা চীন তাৰপিছত দ্বিতীয়টো কি আছিলে ভাৰত তৃতীয় আমেৰিকা যুক্তৰাষ্ট্ৰ তাৰপিছত ইণ্ডোনেছিয়া পাকিস্তান ব্ৰাজিল নাইজেৰিয়া বাংলাদেশ ৰাছিয়া মেক্সিকো এই 10খন দেশৰ নাম মনত ৰাখিব লাগিব তোমালোকে এই 10খন দেশত সকলোতকৈ বেছি জনসংখ্যা আছে এই 10খনত 60% জনসংখ্যা আছে আৰু এই 10খন ক্ৰমান্বয়ে মনত ৰাখিব লাগিব যে চীন ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ ইণ্ডোনেছিয়া পাকিস্তান ব্ৰাজিল নাইজেৰিয়া বাংলাদেশ ৰাছিয়া মেক্সিকো এনেকৈ মনত ৰাখিব লাগিব দেই তোমালোকে তাৰপিছত চোৱা এই 10খন এই পৃথিৱীৰ ভিতৰতে জনবাহুল দেশ 3খন হ'ল মানে সবতকৈ বেছি জনসংখ্যা থকা 3খন দেশ হ'ল চীন ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ তোমালোকে এইখিনিত পাইছাই হয়নে নহয় তাৰপিছত এখন দেশৰ জনসংখ্যাৰ বৃদ্ধি বা হ্ৰাসৰ লগত সেই দেশৰ জনসংখ্যাৰ ঘনত্বৰ কথাটি গুৰুত্বপূৰ্ণ আমি জনসংখ্যাৰ ঘনত্বৰ বিষয়েও পঢ়িম ইয়াৰ পিছত আমি জনসংখ্যাৰ ঘনত্বটো পঢ়িম ইয়াত আৰু এই দেশৰ জনসংখ্যা বৃদ্ধি হোৱা আৰু জনসংখ্যা কমি অহা এই কথাৰ লগত জনসংখ্যাৰ ঘনত্বৰ কথাটি অতি গুৰুত্বপূৰ্ণ সেইকাৰণে জনসংখ্যাৰ ফালৰ পৰা বাংলাদেশ আৰু ৰাছিয়াৰ অষ্টম আৰু নৱম ইয়াত চাবলৈ বাংলাদেশ অষ্টম আৰু ৰাছিয়া নৱম কিন্তু জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত বাংলাদেশ সকলোতকৈ বেছি আৰু ৰাছিয়া মাথো 9 নম্বৰত বাংলাদেশৰ চোৱা ঘনত্বটো বেছি আৰু ঘনত্ব বুলিলে কি বুজি পোৱা তোমালোকক মই কৈ দিওঁ ঘনত্ব মানে এই চাৰি সীমাৰ ভিতৰত যিকোনো ঠাইৰ এই চাৰি সীমাৰ ভিতৰত জনবসতি পাৰ স্কুৱেৰ কিলোমিটাৰত মানে 1 স্কুৱেৰ কিলোমিটাৰত মানুহ 1 কিলোমিটাৰত কিমান জনবসতি আছে তাকে জনসংখ্যাৰ ঘনত্ব বুলি কোৱা হয় মানে এইটো এৰিয়া হিচাপত আমাৰ পৰিসীমাৰ লগত কথা আছে কিমান ডাঙৰ ধৰি লোৱা আমাৰ উত্তৰ পূব ভাৰতত অৰুণাচল প্ৰদেশ কিমান ডাঙৰ আৰু তাত জনসংখ্যাটো কম সেইকাৰণে আমাৰ পৃথিৱীৰ ভিতৰত সকলোতকৈ কম জনসংখ্যাৰ ঘনত্ব থকা ঠাই বুলি ক'লে অৰুণাচল প্ৰদেশ আহে আমাৰ ভাৰতৰ ভিতৰত কম ঘনত্ব থকা ঠাই বুলি ক'লে অৰুণাচল প্ৰদেশ কাৰণ এৰিয়াটো ডাঙৰ মানে পৰিসীমাটো ডাঙৰ কিন্তু জনসংখ্যাটো কম তাকে ঘনত্ব বুলি কোৱা হয় আৰু ঘনত্বটো মই আৰু ভালকৈ তোমালোকক বুজাই দিম আমি প্ৰথমতে এই জনসংখ্যাৰ বিতৰণটো শেষ কৰি লওঁ হয়নে নহয় জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত পৰিৱেশৰ কেতবোৰ কাৰকে বিশেষ প্ৰভাৱ বিস্তাৰ কৰে মানে জনসংখ্যাৰ এতিয়া বিতৰণ কেনেকৈ হৈছে কোনখিনি ঠাইত এতিয়া চীন দেশত জনসংখ্যা বেছি কিহৰ কাৰণে কি কাৰক থাকিব পাৰে এই কাৰকখিনিওতো আমি জানিব লাগিব হয়নে নহয় এই কাৰকবোৰৰ ভিতৰত কি আহে জানা পৰ্যাপ্ত পৰিমাণৰ পানীৰ অৱস্থিতি এইটো এটা মূল কাৰক হয় মই প্ৰথমেও তোমালোকক কৈছোঁ পানী য'ত পৰ্যাপ্ত ক্ৰমে থাকে বা পৰ্যাপ্ত পৰিমাণৰ পানী থাকিলে তাত জনবসতি বেছি হয় তাৰপিছত জলভাগৰ গঠন যেনেকৈ ওখ ঠাইত জনবসতি কম হয় আৰু সমান ঠাইত জনবসতি বেছি হয় হয়নে নহয় সেই তেনেকৈ স্থলভাগৰ গঠন বা আকৃতি অতি গুৰুত্বপূৰ্ণ হয় কাৰণ সমতল অঞ্চলত জনবসতিটো বেছি ঠাই এখন জলবায়ু আৰু মাটিৰ স্বাভাৱিক উৰ্বৰতা আদি প্ৰধান মাটিৰ উৰ্বৰতা মাটিটো উৰ্বৰতা ভাল যদি শস্য ভাল হয় তেতিয়া জনবসতি বেছি হয় আৰু শস্য খেতি বেয়া হ'লে জনবসতি কম হয় এইবোৰ লগতে প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য উদ্যোগিক বিকাশ নগৰীকৰণ আদিও জনসংখ্যা বিতৰণৰ ওপৰত প্ৰভাৱ পেলায় যেনেকৈ নগৰীকৰণ বেছি হ'লে নগৰত জনসংখ্যা বেছি থাকে উদ্যোগ কিবা কৰ্মসংস্থাপন থাকিলে তাত জনসংখ্যা বেছি থাকে আৰু প্ৰাকৃতিক সম্পদ বেছি থাকিলেও তাত জনসংখ্যা বেছি হয় বুজি পাইছা তদুপৰি দেশৰ প্ৰশাসন প্ৰণালী ধৰ্ম নিৰপেক্ষ নীতি আদিও জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয় বুজি পাইছাই চাগে এতিয়া আমি জানি থওঁ ইয়াত বহুত ধুনীয়া কথা লিখা আছে তোমালোকে চাই যোৱা জনসংখ্যাৰ ভিত্তিত মহাদেশসমূহৰ ভিতৰত এছিয়াৰ প্ৰথম স্থান এইটো গুৰুত্বপূৰ্ণ তোমাৰ পৰীক্ষাৰ ক্ষেত্ৰত
এছিয়া মহাদেশত জনসংখ্যা প্ৰধান তোমালোকে এতিয়া মহাদেশ বুলি ক'লে মহাদেশৰ নাম কেইখন জানানে নাই তোমালোকে মনত আছে নে নাই 7খন মহাদেশ আছে হয় নে নহয় এছিয়া মহাদেশ তাৰপিছত আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এইখিনি এই জনসংখ্যা ইয়াত বেছি দেখুৱাই আছে দেখিছানে এইখিনি হ'ল ইউৰোপ তাৰপিছত অষ্ট্ৰেলিয়া এইকেইটা হ'ল আমাৰ মহাদেশসমূহ হয় নে নহয় আৰু ইয়াত পানীয়ে এই বৰফে আৱৰি থকা এণ্টাৰ্কটিকাও আছে এইকেইখন হ'ল কি ক'লোঁ মই এছিয়া ইউৰোপ আফ্ৰিকা 3খন হ'ল উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা এণ্টাৰ্কটিকা 6খন হ'ল অষ্ট্ৰেলিয়া তাৰপিছত এণ্টাৰ্কটিকা 7খন আমাৰ কেইখন মহাদেশ 7খন মহাদেশ আৰু এই 7খন মহাদেশৰ ভিতৰত এছিয়া চোৱা এই গোটেইখিনি এইখিনি এই অঞ্চলখিনি হ'ল এছিয়া সেইকাৰণে এছিয়াত জনবসতি বেছি আৰু তোমালোকে ইয়াত চোৱা এইখিনি কলা ক লিখা আছে দেখিছা ইয়াত হ'ল এইখিনি চাইনা ইয়াত এই অঞ্চলটোত জনবসতি বেছি আকৌ এই ভাৰতৰ জনবসতিও বেছি বুজি পাইছা তাৰপিছত ইয়াত 2020 চনৰ হিচাপ মতে এছিয়াৰ মুঠ জনসংখ্যা হ'ল এয়া চোৱা 4641 নিযুত ই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 60% আফ্ৰিকা মহাদেশৰ স্থান জনসংখ্যাৰ হিচাপত দ্বিতীয় এটো মনত ৰাখিবা আফ্ৰিকাৰ স্থানটো হ'ল জনসংখ্যাৰ হিচাপত দ্বিতীয় ইয়াৰ জনসংখ্যা 1341 নিযুত ই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 17.21% ইউৰোপৰ জনসংখ্যা 4047.7 নিযুত ই পৃথিৱীৰ মুঠ জনসংখ্যাৰ 9.78% উত্তৰ আমেৰিকাৰ জনসংখ্যা 552 নিযুত আৰু দক্ষিণ আমেৰিকাৰ জনসংখ্যা হ'ল 430.75 নিযুত এইকেইটা মনত ৰাখিব লাগিব তোমালোকে কি মনত ৰাখিব লাগিব ইয়া জানা এইখিনি কিমান নিযুত এইখিনি মনত নাথাকিলেও কোনটো প্ৰথমত এছিয়া প্ৰথমত দ্বিতীয়ত আছে আফ্ৰিকা তৃতীয়ত আছে ইউৰোপ চতুৰ্থত আছে উত্তৰ আমেৰিকা এই চাৰিখন এনেকৈ ক্ৰমান্বয়ে মনত ৰাখিব পাৰিলেই হ'ল তাৰ পিছত আমি জনসংখ্যাৰ কেন্দ্ৰীভৱন থুপীকৰণ বা জনসংখ্যাৰ ঘনত্ব পঢ়িম দেই ইয়াত আমি এইখিনি তোমালোকে যদি কিবা বুজি পোৱা নাই মোক সুধিব পাৰিবা